মাঘৰ প্ৰথম দিনটোৰ উপলক্ষত প্ৰভু শ্ৰী বাসুদেৱৰ ওচৰত সেৱা এভাগি ল'বলৈ আহিলোঁ। মোৰ ঘৰ চিচিপুৰ গাঁৱত। আপোনাৰ অতি মহত্ব লগা এখন থান, বাসুদেৱ থানৰ এটা ঐতিহ্য আছে। ইয়াৰ যি বিগ্ৰহভাগ, কলীয়া গোঁসাই বিগ্ৰহভাগ সুদূৰ শদিয়াৰ পৰা অনা বুলি বুৰঞ্জীত লিখিত ৰূপত আছে। জয়দেৱ সিংহৰ দিনতেই থানখনি 1656 চনত স্থাপন কৰা। আৰু ইয়াতে আজি দেখা গৈছে যে মানে অজস্ৰজন ভক্ত লোক আহি পেলাই ইয়াতে উপস্থিত হৈছেহি, সেৱা সৎকাৰ কৰিছে পৰিয়াল সৈতে। বহুত ভিৰ, মানে বহুত সময় দীঘলীয়া এটা শাৰী পতাৰ পাছতে 3-4 ঘণ্টা শাৰী পতাৰ পাছতে গোঁসাইৰ ওচৰত সেৱাভাগ পাবলৈ সক্ষম হৈছে ভক্তসকলে। গতিকে এয়া আজি পৰ্যটন ফালৰ পৰাও থানভাগ খুব গুৰুত্বপূৰ্ণ। সেয়া আৰু কেতিয়া এনেই বাসুদেৱ এইটো আপোনাৰ 1656 চন তেতিয়াৰ আহোম ৰজাই মানে স্থাপন কৰা বুলি কৈছে। আৰু ইয়াতে নৰোৱা সত্ৰৰ ইয়াৰ লগত এটা মানে ইতিহাস আছে। গতিকে বিশেষকৈ অসমৰ মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বাসুদেৱ থানৰ এক ঐতিহ্য আছে আৰু উল্লেখনীয় এক আজিকালি লাহে লাহে পৰ্যটন থানো হৈছেহি। গোটেই 12 মাহতে মানে ভক্তৰ ভিৰ থাকে। থানখনক আৰু অধিক সজাই পৰাই থাকিলে হ'ব পাৰিলে পৰ্যটকৰ কাৰণে কিছু সা সুবিধা হ'লে আৰু সুবিধা হ'ব। যাতায়াত আজিকালি সুচল হৈছে ঢকুৱাখানালৈ।